মনটো ভাল লাগিছে পুৰা খেতি সোমাই গ'ল যে আমি ভিৰ হৈ গৈছে চাবলৈ কেনেকুৱা কি কৰে কেনেকুৱা চালোঁ এতিয়া ঘৰলৈ যাওঁ ধুনীয়া এটা টেকনিক দেই যোনে ওলাইছে চলিউড হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মই দিলমুকুল চ' ৱেলকাম জনাইছোঁ আজি নতুন ফ্ৰেছ ভিডিঅ'ত আৰু বহুত দিনৰ পিছত গাইজ এয়া আছোঁ মই পথাৰত আৰু পূৰা লাগি গৈছে ইফালে পূৰা খেতি বাতি পূৰা মে' মাহতে পূৰা লাগি গৈছে পূৰা খেতি একদম লাগি গ'ল আৰু খেতি লাগি আছে এয়া পূৰা বোকা পানী গাইজ গোটেইখিনি বগা হৈ আছে পূৰা গোটেই মনটো ভাল লাগিছে পূৰা খেতি সোমাই গ'ল যে আমি যিহেতু খেতিয়ক মানুহ মনটো পূৰা ভাল লাগিছে আৰু পূৰা খেতি সোমাই গ'ল এয়া গাইছ এইটোৱে হ'ল মেচিনটো এয়া ডাঙৰ ডাঙৰ যোনবিলাক নেকি ফুটা দেখা পাই আছে তাত মানে ধানবিলাক সোমাই দিব আৰু যোনবিলাক নেকি সৰু সৰু ফুটা আছে তাৰ পৰা মানে ধানবিলাক মিহি মিহিকৈ ওলাই থাকিব আৰু পথাৰত পৰি থাকিব অকণমান প্ৰে কৰি লৈছে যিহেতু আজি ফাৰ্ষ্ট খেতিত নামিব সেয়েহে অকণমান প্ৰে কৰি লৈছে এয়া গাইজ পথাৰলৈ লৈ গৈছে যিহেতু বেছি গধুৰ নহয় মেচিনটো মানে হাতত দাঙি লৈ যাব পাৰে তেনেকুৱা বেছি এটা গধুৰ নহয় এতিয়া পথাৰ ফালে লৈ গৈছে আৰু চেঞ্জেছ কিমান আহিলে আপোনালোকে দেখিব পাৰিছেই এতিয়া চলি আছে 2026 আৰু চেঞ্জেছ কিমান আৰু যেতিয়া নেকি আমাৰ ল'ৰা পোৱালিৰ সময়ত কিমান যে চেঞ্জেছ হ'ব কি গেৰেণ্টি নাই 2050 2040 তেনেকুৱা টাইমত কি যে চেঞ্জেছ হ'ব কি গেৰেণ্টি নাই যেতিয়া নেকি আমি সৰু আছিলোঁ তেতিয়া আমি মানে আমাৰ দেউতাহঁতি মানে এনেকুৱা গৰুহালত হাল বাইছিলে কিন্তু এতিয়া ট্ৰেক্টৰ আহিলে মানে এক কিনাৰ পৰা মানে কটালৈকে ধান ৰোৱাৰ পৰা কটালৈকে মানে চব মেচিন হৈ গৈছে মানুহৰ একো কামেই নাই তো সেইটোৱে কিমান চেঞ্জেছ আহি গৈছে মানুহ আহিছে চাওক গাইজ কাৰণ আমাৰ গাঁৱত এইটো প্ৰথমবাৰ আনিছে যে তেনেকুৱা মেচিনটো সেইটো কাৰণে মানে পূৰা মানুহ ভিৰ হৈ গৈছে চাবলৈ কেনেকুৱা কি কৰে কেনেকুৱা নাই সেইবুলিকে মানে পূৰা ভিৰ হৈ গৈছে মানুহ চাবলৈ অকণমান আগতে মই কৈছিলোঁ যে ডাঙৰ ডাঙৰ যোনবিলাক নেকি ফুটা আছে সেই ফুটাবিলাকত এতিয়া ধানবিলাক সোমাই আছে ধুনীয়াকৈ তাৰপিছত সৰু সৰু ফুটাবিলাকৰ পৰাই মানে মিহি মিহিকৈ ধানটো ওলাই থাকিব তো এতিয়া ডাঙৰ ফুটাটো ধানবিলাক সোমাই আছে পুৰা ধুনীয়াকৈ টানি আছে আৰু সৰু সৰু যোনবিলাক নেকি ফুটা আছিলে তাৰ পৰা ধানবিলাক পৰি আছে ধুনীয়াকৈ টানি আছে গেছ আপোনালোকে দেখিব পাৰিছে আগত এনেকুৱা চাই পাইছে নাই নাই কোনোদিনে চোৱা নাছিল এইটো আমাৰ গাঁৱত এবাৰ প্ৰথমবাৰ আহিছে সেইকাৰণে মানে চাবলৈকে আহিছোঁ চালোঁ এতিয়া ঘৰলৈ যাওঁ চ' গাইজ পূৰা লাগি আছে আপোনালোকে দেখিব পাৰিছে এয়া পূৰা টানি আছে মানে বস্তুটো যেনেকুৱা টনা হয় মানুহে টানিব লাগে তো টানি আছে মানে মই দেখাইছিলোঁ নহয় সৰু সৰু ফুটা তাৰ পৰা মানে ধানকেইটাৰ পৰা ওলাই আছে আৰু পথাৰত পৰি আছে আপোনালোকে দেখিব পাৰিছে ধুনীয়া এটা টেকনিক দেই যোনে ওলাইছে চলিউড দেখিছেনে গাইজ মানে এই মেচিনবিলাক ওলাই মানে মানুহৰ অকণমান কষ্টটো কমিছে নহ'লে ৰোৱনীবিলাক কিমান ৰ'দত ৰৈ থাকে তো তেওঁবিলাকৰ মানে অকণমান কিবাটো কমিছে কষ্টটো কমিছে মানে 5 বাৰ 6 বাৰ 7 বাৰ 8 বাৰ তেনেকুৱা মানে পাক মাৰিলে হৈ যায় আৰু কমপ্লিট হৈ যায় এডৰাত তো সেইটোৱে গাইজ আজিৰ পথাৰৰ ব্লগ মই ইমানতে সমাপ্ত কৰিছোঁ যিমান পাৰিলোঁ দেখালোঁ আৰু মেচিনটো ভাড়াত আনিছে তেনেকুৱা নিজৰ নহয় তো নিজেও লৈ ল'ব পাৰে বেছি এটা দাম নহয় তো সেইটোৱে যাৰ সুবিধা হয় যেনেকুৱা তাকে এতিয়া আমাৰ তেনেকুৱা খেতি হোৱা নাই মানে খেতিত নমা নাই আৰু এই মামাবিলাক নামিলে কিন্তু আমি নমা নাই এতিয়ালৈকে আমিও নামিম যিহেতু অকণমান মনটো ভাল লাগি গ'ল খেতি যিহেতু সোমালেই আৰু চ' বাই বাই গাইজ